আমাৰ কথা হ'ল আমি সকলে উৰুকা আমি উদযাপন কৰোঁ, ঘৰে ঘৰে উদযাপন কৰোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি সমলি এনেকৈ নাপাওঁ। অহা কাইলৈ আমাৰ ৰবিবাৰ আছে, নিকেতন মনত ৰাখিব। তাৰ কাৰণে আমি আগতীয়াকৈ আজি আমাৰ মেজি জ্বলা যি পৰম্পৰা, যি আমাৰ ৰীতি নীতি, যিখিনি আমি পাৰিছোঁ তাত হয়তো আমাৰ বহুত ভুল কৰি থাকিব পাৰে। তথাপিতো তাৰ মাজেৰে শিশুসকলক আমি কেনেকৈ আমাৰ সংস্কাৰ সংস্কৃতিৰ বিষয়ে আমি কেনেকৈ ধাৰণা দিব পাৰোঁ তাৰ ওপৰত আমি এটা চিন্তা চৰ্চা কৰি আজিৰ আমাৰ এই শংকৰদেৱ শিক্ষকসকলৰ অভয়াপুৰীত আমি এই কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ যি পৰম্পৰাগত আমাৰ ভোগালী বিহু যি মানে আমাৰ নিয়ম নীতিৰ মাজেৰে আমি আমাৰ পিছৰ প্ৰজন্মক আমি শিকাই যাব লাগে, তাৰ এটা আৰ্হি হিচাপে আজি আমি শংকৰদেৱ শিক্ষকসকলৰ অভয়াপুৰীত ভেলাঘৰ মেজি জ্বলোৱাৰ এটা পৰম্পৰা আমি ৰাখিছোঁ। ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকখিনিকো মানে আমি এটা মেছেজ দিব খুজিছোঁ যে যাতে এই পৰম্পৰাটো আমাৰ আগৰ প্ৰজন্মলৈকে আমি লৈ যাব পাৰোঁ আৰু ইয়াৰ পৰম্পৰাটো তেওঁলোকেও ৰক্ষা কৰিব পাৰে। এইখিনি কৰাৰ কাৰণে আমি আজি আয়োজন কৰিছোঁ।